Dhamma Savana Karo Ayam Padmana Namo Tassa Bhagavato Arahato Samma Sambuddhassa Yasanu Bhavato Yakani আপোনালোকৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে মোক এই পবিত্ৰ আধ্যাত্মিক স্থানত মহাপ্ৰভু বুদ্ধ দেৱৰ চৰণত মোৰ দোৱাবলৈ সুযোগ প্ৰদান কৰিলে আৰু আপোনালোকে আশীৰ্বাদ দিলে আৰু মোৰ দৃঢ় বিশ্বাস এই আশীৰ্বাদ অথলে নাযায় কাৰণ দেশ বিদেশৰ পৰা যিসকল পৰ্যটক ইয়ালৈকে আহে অধ্যয়নৰ নিমিত্তে গৱেষণাৰ নিমিত্তে তেখেতসকলে এই মহাস্থান ভ্ৰমণ কৰি জীৱনত যিটো মানৱীয় শক্তি মানৱীয় অনুভূতি বৌদ্ধিক তেখেতসকলৰ শক্তি ইয়াৰ পৰা আয়ত্ত কৰে আধ্যাত্মিক চেতনা শক্তি লাভ কৰে ফলত তেখেতসকলৰ জীৱন বিভিন্ন কৰ্মপথাৰত ধন্য হয় গতিকে মানুহে জীৱনত শান্তি প্ৰাপ্তিৰ বাবে নিশ্চিতভাৱে আধ্যাত্মিক চেতনা শক্তিৰে মানৱীয় অনুভূতিৰে উদ্বুদ্ধ হ'বই লাগিব সেই মহাশক্তি এই প্ৰসিদ্ধ বুদ্ধ বিহাৰত বিৰাজমান আপোনালোকে শক্তি আয়ত্ত কৰি ইমান সুন্দৰ এখন সমাজ ইয়াত নিৰ্মাণ কৰিছে আপোনালোকৰ মুখ মণ্ডলবিলাক মই চাই জ্যোতিপ্ৰসাদ কৰ্ম কৰিছোঁ ইমান সৰল ইমান মৰম লগা আপোনালোকৰ শৰীৰৰ যিটো ভাষা এই ভাষাটোৱে শালীনতাবোধ শিষ্টাচাৰ মানৱীয় চেতনা ইয়াত যিসকল ভ্ৰমণকাৰী তেখেতসকলৰ হৃদয়ত জগাই তোলে গতিকে এইখন গাঁও সদায় এনেধৰণে মহান হৈ থাকক সুন্দৰ হৈ থাকক আধ্যাত্মিক চেতনা শক্তিৰে বলিষ্ঠ হৈ থাকক আৰু আপোনালোকে এই আদৰ্শৰে চুবুৰীয়া গাঁও চুবুৰীয়া চহৰ জিলা ৰাজ্য ৰাষ্ট্ৰ আৰু পৃথিৱীক এনেধৰণে আধ্যাত্মিক চেতনা শক্তি পোহৰ দি যাওক মই নিজেও ভগৱান বিশ্বাসী মানুহ গতিকে মই সেইটো উপলব্ধি কৰোঁ যে যদি নিজৰ মনৰ আবেগ অনুভূতি উত্তেজনা কাম ক্ৰোধ লোভ মোহ এইবিলাক যদি আমি নিয়ন্ত্ৰণ কৰিব লগা হয় তেতিয়াহ'লে ঈশ্বৰৰ শ্ৰীচৰণত শৰণাপন্ন হ'ব লাগিব সহন শক্তি সহিষ্ণুতা আৰু মানৱীয় শক্তি আয়ত্ত কৰিব লাগিব আধ্যাত্মিক জ্ঞানেহে এইবিলাক প্ৰদান কৰাৰ ক্ষেত্ৰত মানুহক সহায় কৰে কিন্তু আমাৰ গুৰুসকলৰ পৰাই আমি আয়ত্ত কৰিছোঁ গতিকে আজি মই বিশেষকৈ আমাৰ পৰম শ্ৰদ্ধেয় শ্ৰীমদ জ্ঞানপাল মহাথে ভান্তি ডাঙৰীয়া যোৱাকালি এটি প্ৰতিনিধি দললৈ মোৰ চলাই আহিছিল মোক আশীৰ্বাদ দিছিল আৰু তেখেতে কৈছিল নামলৈ ফালে আহিলে আপুনি এবাৰ আহিব যে তেখেতৰ আমন্ত্ৰণ শ্ৰদ্ধা সহকাৰে মই গ্ৰহণ কৰিলোঁ আৰু আহিয়ে আজি স্থানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াক ক'লোঁ যে মোক তেনেধৰণে তেখেতসকলে আমন্ত্ৰণ জনাইছিল তেতিয়া গগৈ ডাঙৰীয়াই ক'লে লগে লগে যে বলক তালৈকে যাওঁ গতিকে মই ভাবোঁ যে আজি মোৰ এই ভ্ৰমণে মোক ভৱিষ্যতৰ দিনত সমাজৰ বাবে দেশৰ বাবে কাম কৰাত বহু শক্তি প্ৰদান কৰিব আত্মবিশ্বাস প্ৰদান কৰিব আৰু মনত শান্তিও দিব কাৰণ ভগৱান বুদ্ধৰ যদি দৃষ্টি নিক্ষেপ কৰিলে মনৰ ভিতৰতে প্ৰতিজন ইয়াত অনুগামীয়ে হওক যে প্ৰতিজন ভ্ৰমণকাৰীয়ে হওক এইসকল এনেধৰণে লাভান্বিত হয় গতিকে মই বিশ্ববিদ্যালয় নকৰোঁ আপোনালোকৰ মোৰ বৰ্তমান যিটো যাত্ৰা নিৰ্বাচনী যাত্ৰা এই যাত্ৰাৰ সন্দৰ্ভত মই এই পবিত্ৰ স্থানত বেছি ক'ব বিচৰা নাই আপোনালোকে সকলোৱে জানে এই যাত্ৰা যাতে ফলপ্ৰসূ হয় তাৰ কাৰণে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা সহযোগিতা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ